আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শিক্ষা বিভাগ ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে ৰাভা মিচিং কিবাকে আদি কৰি সৰু সৰু জনগোষ্ঠীবিলাক ভাষা ইণ্ট্ৰডিউচ হৈ গ'ল এল পি স্কুলৰ পৰ্যায়ত। এতিয়া ৰাভাসকলক ইণ্ট্ৰডিউচ কৰিবলৈ যাওঁতে যিহেতু শিক্ষক নিযুক্তিটো হোৱা নাই, মোৰ অনুৰোধ থাকিব শিক্ষামন্ত্ৰী মহোদয়ৰ প্ৰতি যে বিভিন্ন জিলাত কৰ্মৰত অৱস্থাত শিক্ষকসকলক আনি আমাৰ গোৱালপাৰাত যি স্থাপন হৈছে, যি একোখন বিদ্যালয় মানে য'ত ইণ্ট্ৰডিউচ হৈছে, তাত সেই শিক্ষকক আনি শিক্ষকতা কৰাৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেইটো যদি হয় তেতিয়া জনগোষ্ঠীৰ এটা বেড মেছেজ গুচি যাব। তাৰমানে ৰাভা মাধ্যম আৰম্ভ হৈ গ'ল যে বিভিন্ন ঠাইত শিক্ষকতা কৰি থকা ৰাভা শিক্ষকসকলক ঘূৰাই আনি ৰাভা মাধ্যমটো পঢ়োৱা, কাৰণ অসমীয়া মাধ্যমত পঢ়াইছে, টিচিং কৰিছে। গতিকে সেই পৰিৱৰ্তে যদি এটা নতুন ছিষ্টেমলৈ আগবাঢ়ে, মই ভাবোঁ চৰকাৰখনৰ প্ৰতি যি ধৰণে জনজাতি ৰাইজৰ ৰাভা ৰাইজৰ যি ধৰণে মৰম স্নেহ আছে সেইটো দুগুণে বাঢ়িব। সেইটো অনুভৱটো মই তেখেতক কৈ থৈ দিলোঁ বেলেগ ক্ষেত্ৰত। ছেকেণ্ড, যিটো দেখি আহিছোঁ গোটেইবিলাকত চাব, মোৰ সমাজত বিকালী এখন মহাবিদ্যালয় আছে। বিকালী মহাবিদ্যালয়খনত 2005 চনতে কমাৰ্চ ষ্ট্ৰীমটো আৰম্ভ হৈছিল। আৰু নামনিখন অধ্যক্ষমনে নামনিখন যদি আমি চাওঁ, বোধহয় সেইখনে মহাবিদ্যালয়ত আছে কমাৰ্চ ষ্ট্ৰীমটোত, য'ত প্ৰায় 99.9% খিলঞ্জীয়া মানুহে কমাৰ্চ ষ্ট্ৰীমটো পঢ়ে। তাত জনজাতি আৰু এছ চি মানুহৰ সংখ্যাটো বেছি। গতিকে 99% য'ত খিলঞ্জীয়া মানুহে অধ্যয়ন কৰা কমাৰ্চ ষ্ট্ৰীমটো আজিলৈকে তাত চৰকাৰীকৰণ প্ৰক্ৰিয়াটো নহ'ল। বিভিন্ন প্ৰক্ৰিয়াই বিভিন্ন ক্ৰাইটেৰিয়াত গৈ আঁতৰি গৈ, মই ভাবোঁ এটা বিশেষ দৃষ্টিভংগীৰে যদি শেষ কৰিবলৈ যোৱা যায়, তেতিয়াহ'লে খিলঞ্জীয়া মানুহসকল, জনজাতি মানুহসকলে যে কমাৰ্চ পঢ়িবৰ কাৰণে আগবাঢ়িছে, সেই চিন্তাটোৰ প্ৰতি তেখেতসকলে সমাহিত হ'ব, আকৰ্ষিত হ'ব। সেই প্ৰক্ৰিয়াখন যদি যায়, তেতিয়াহ'লে মই ভাবোঁ এটি সৰ্বাংগ সুন্দৰ প্ৰক্ৰিয়ালৈকে গুচি যাব। ছেকেণ্ড অনুভৱটো হৈছে এই ধৰণৰ চাব যে মোৰ সমষ্টিত প্ৰায় 82খন এল পি স্কুল আপাৰ প্ৰাইভেট স্কুল আছে, য'ত নেকি 30% কম আছে। বিৰোধী পক্ষৰসকলে কৈছে ৰাইট টু এডুকেশ্যন 2009, তেওঁলোকে সেই ইছ্যুটো কৈ থৈছে 30:1। 17জন 12জনকৈ স্কুলসমূহত ল'ৰা ছোৱালী থকা আছে, স্কুলখন চলি আছে। গোটেই স্কুল এমেলগেশ্যন হোৱা নাই। আৰু এই স্কুলবিলাক মেক্সিমাম জনজাতি উদ্যোগৰ অঞ্চলত। এনেকুৱা বহু ৰাভাৰ বড়ো উদ্যোগৰ স্কুল অধ্যক্ষ মহোদয় পাব যে 17 পৰা 20জন ল'ৰা ছোৱালী আছে। তেখেতসকল এনেই ট্ৰাইবেল ল'ৰা ছোৱালী পঢ়া শুনা কম, যদি সেই স্কুলত যদি এমেলগেশ্যন কৰি দিলে কমপ্লিট কৰি যে অসুবিধা হ'ব। মই ভাবোঁ যি ধৰণে আজি তাৰিখত চলি আছে, সেইটো যদি কণ্টিনিউ হয় নিশ্চয় সুবিধা হ'ব। আৰু লাষ্টৰ অধ্যক্ষ মহোদয়ৰ পৰাই মই পৰামৰ্শ আহি থকা দিনত বিচাৰিম, মোৰ বুজাত ভুল হ'ব পাৰে, কাঠ মুছলমানে অধ্যক্ষ মহোদয়ক কাটি দিয়া, কাঠ মুছলমানে কাটি দিয়া। বিৰোধী পক্ষ যিহেতু যে কাঠ মুছলমানে বাজেটটো কাটি 1 টকালৈ কৰিব দিছে, মোৰ অনুৰোধ থাকে অধ্যক্ষ মহোদয়ৰ যোগেদি যে বিৰোধী পক্ষৰ সমষ্টিসমূহত যি স্কুলৰ বিল্ডিং গৃহ বনাব লগা আছে, কলেজ বনাব লগা আছে, এই বাউণ্ডেৰী ৱাল বনাব লগা আছে, টয়লেট বনাব লগা আছে, সেইটো কাটি আনি আমাৰ ৰুলিং পাৰ্টিৰ বিধানসভা হোষ্টেলত বনাব লাগে। এইটো মই সেইটো বুজিহে পালোঁ। অধ্যক্ষ মহোদয় এই কথাখিনিকে ক'লোঁ, পুনৰ মই মোক ক'ব দিয়াৰ কাৰণে